নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক দশম শ্ৰেণীৰ বহুপদ পাঠটি শিকাবলৈ যাম গতিকে সকলোৱে নিজৰ কলম বহি আৰু কিতাপখন লৈ মোবাইলটো ওচৰত বহা বহুপদ তোমাকে নৱম শ্ৰেণীটো শিকি আহিছা নৱম শ্ৰেণীটো বহুপদটো শিকি আহিছা দশম শ্ৰেণীৰ বহুপদ পাঠটো অনুশীলনী 2.1 অনুশীলনী 2.1 এটো শিকাৰ আগতে তোমালোকে বহুপদটোৰ দুটা বস্তু জানিব লাগিব পদৰ বিষয়ে তোমালোকে গম পাই আহিছা পদ এক পদ দ্বিপদ ত্ৰিপদ এনেকৈ তোমালোকে পাই আহিছিলা ইয়াত পদ বুলি কওঁতে কেনেকুৱা হৈছে x এটা পদ y এটা পদ 1 এটা পদ 2 এটা পদ এটো এক পদ এবিলাক হৈছে তাৰছত দ্বিপদ ধৰা x + 1 এলা পাই আহিছে তাৰছত ত্ৰিপদ x² + x + 2 এনেকুৱা ধৰণৰ তোমালোকে কিছুমান পদ পাই আহিছিলা এতিয়া এবিলাকত এই পদবিলাকত চোৱা x, y এবিলাক হৈছে চলক এবিলাকক কয় চলক আৰু যিবিলাক সংখ্যা থাকে আখৰ যেতিয়া থাকে xy ঠাইত তোমাৰ t থাকিব পাৰে তাৰপিছত s থাকিব পাৰে u থাকিব পাৰে এবিলাক হৈছে সকলো চলক ঠিক আছে তাৰপিছত 1 2 3 যি নাথাকক সংখ্যা যি নাথাকক এবিলাক হৈছে ধ্ৰুৱক এবিলাকক কয় ধ্ৰুৱক মনত ৰাখিবা ঠিক আছে এতিয়া আমি এবিলাক আগতে পাই আহিছো গতিকে এবিলাক ৰিপিট নকৰো তোমালোকে জানাই এতিয়া আজি আমি যিখিনি কৰিম বহুপদ অনুশীলনী 2.1 কৰিম মাত্ৰ এটো অকমান আওৰাবৰ কাৰণে কথাখিনি কলো তাৰপিছত তোমালোকৰ আৰু এটা বস্তু ইয়াতে মই কৈ থওঁ ইয়াতে তোমালোকে মাত্ৰা পাবা ধৰা x + 1 আছে এটো মাত্ৰা কি আমি চলকটো চাম চলক কোনবিলাক এটো যে ধ্ৰুৱক আৰু এটা যে চলকৰ এটো চলক আছে চলকৰ ওপৰত কি আছে ইয়াত একো নাই মানে 1 আছে হল এটোৰ মাত্ৰা কি 1 হল তাৰছত x² + 1 এটো মাত্ৰা কি 2 তাৰছত x³ প্লাস বা x³ নাই বা y³ আছে y³ + 2 ইয়াৰ মাত্ৰা কি হ'ব 3 এবিলাক হৈছে মাত্ৰা এইটোক কয় মাত্ৰা ঠিক আছে এবিলাক সৰু সৰু কথাবিলাক মনত ৰাখিব লাগিব তাৰপাছত এতিয়া আমি কি কৰিম 2.1 কৰিম 2.1 ত কি কৈছে কিছুমান বহুপদ একদম দিয়া আছে হল কিছুমান বহুপদ তোমালোকে ইয়াতে স্ক্ৰিনত আহি থাকিব তোমালোকে চাবা কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y = px y = কি কৈছে px और लेखবোৰ তলৰ চিত্ৰ 2.10 তলৰ যিটা চিত্ৰ আহি আছে তলৰ চিত্ৰকিটাত দিয়া আছে প্ৰতিটো ক্ষেত্ৰতে px ৰ শূন্য সংখ্যা হলিও আমি কি গুলিয়াম px ৰ শূন্য সংখ্যা একেবাৰে সহজ একিটা শূন্য সংখ্যা বেছি বেছি মাজলৈ গৈ থাকিলে তোমালোকৰ খেলিমেলি পাবা গতিকে মই প্ৰথমবাৰ দেখাই যাম px ৰ শূন্য সংখ্যা আমাৰ উলিয়াব লাগে px ৰ শূন্য সংখ্যা ইয়া হৈ আছে ঠিক আছে হেতু চোৱা এনেকে আছে হল তাৰছত এনেকে আছে আমি কি কৰিম এটো আছে এটো এডাল পিছত পাৰো এডাল পিছত পাইলেহে বস্তুটো তুমি গম পাবা এটো সদায় এটো x o x dash হল y o y dash এতিয়া আমাক কি দিছে এনেকে এডাল ৰেখা মাৰি থৈছে এতিয়া চোৱা px ৰ মান উলিয়াব দিছে আমাক কি উলিয়াব দিছে px ৰ শূন্য সংখ্যা একদম সহজে কওঁ
হেতু হৈছে কি px ৰ শূন্য উলিয়াবলৈ হলে x যিকোনো ৰেখা মানে ইয়াত যিটো আছে দিয়া হয় সেই ৰেখা দিলে x অক্ষত কটাকটি কৰিব লাগিব ঠিক আছে এতিয়া চোৱা এডাল x অক্ষ হয় এটো y অক্ষ এই যিডাল ৰেখা আঁকিছে এডালে কি কৰিছে x অক্ষত কটাকটি কৰা নাই গতিকে ইয়াৰ শূন্য সংখ্যা কি হ'ব 0 যেটা এটা নেক্সট টু চালে বুজি পাই যাবা কি বুজাব বিচাৰিছো মই 2 এটো চোৱা এনেকে আছে 2 টুত হল এটো 0 x অক্ষ আমি জানো x ও x ডেশ y ও y ডেশ হল এটো বা চিনটো দিলো এটো মানে আগবাঢ়ি যোৱা কথা কৈছে হল x ও x ডেশ y ও y ডেশ তো আপিছত আছে তোমাৰ এটো এনেকে লৈ পেলাই এনেকে দিছে হল এতিয়া চোৱা এটো ক্ষেত্ৰত px ৰ মান কিমান হ'ব px ৰ শূন্যৰ সংখ্যা এটো ক্ষেত্ৰত px ৰ শূন্য সংখ্যা 0 পাইছিল ঠিক আছে এটো ক্ষেত্ৰত px ৰ সংখ্যা কি পাম আমাৰ px ৰ শূন্য সংখ্যা যেতিয়া ওলাব দিয়া এটা কথা মানিবা x অক্ষৰডাল যিডাল আছে হল সেই অক্ষত কেইবাৰ কাটিছে ইয়াত ছোৱা এটা কাটিছে এবাৰ গতিকে আমি px ৰ সংখ্যা কি 1 নিশ্চয় বুজি পাইছা এতিয়া তাহলে নেক্সট টু চোৱা এটো মই মুছি দিছো হল তাৰ নেক্সট টু চোৱা এনেকে দিয়া আছে এটো চোৱা x o x dash y o y dash হল এটা চোৱা ইয়াত কেনেকে আছে ইয়াত এনেকে গৈছে এনেকে গৈছে ঠিক আছে এতিয়া চাবা মই কি কৈছো x অক্ষ কাটা কথা কৈছো x অক্ষ y অক্ষ কাটা কথা কোৱা নাই x অক্ষত যেবা কাটিব হেতু px ৰ সংখ্যা মান ওলাব এতিয়া ইয়াত কি লিখিম এটাকে px ৰ শূন্যৰ সংখ্যা আমি কি কৰিম চাবা এটো x অক্ষ এডাল আছে এবাৰ ইয়াত কাটিছে ইয়াত হল তাছত নাই কাটা এখিনি আহি কাটিছে দুবাৰ এখিনি আহি কাটিছে তিনিবাৰ কেনেকৈ কি হল 1 2 3 আমি কি লিখিলো 3 একেবাৰে সহজ নেক্সট কিটাও দি দিছো কিন্তু তোমালকে নেক্সট কিটা নিদিলো তোমালকে আগবাহা তোমালকে নেক্সট কিটা উলিওৱা মোৰ লগত উত্তৰটো মিলে নিমিলে চাবা এটো 2 1 গল 2 গল 3 গল এবাৰ চাবা 4 নম্বৰটো এনেকে আছে এটো আছে তাৰপিছত 5 নম্বৰটো মই আঁকি থওঁ 5 নম্বৰটো আঁকি লওঁ এই x অক্ষ এটো y অক্ষ ঠিক আছে x অক্ষ y অক্ষ x o x dash y o y dash তোমালোকৰ চাগে উলিয়াই হৈ গল মুটকে আগতে সো x dash y o y dash কাকা হৈছে কমেন্টত লিখিবা কাৰ মুটকে আগত হৈছে এতিয়া চাবা 4 নম্বৰটো চোৱা ইয়াতে দিছে এনেকে ইয়াত কেটা হৈ গল এতিয়া ইয়াত এবাৰ কাটিছে আৰু ইয়াত এবাৰ কাটিছে হল ইয়াত এবাৰ মানে px ৰ শূন্য সংখ্যা কিমান px ৰ শূন্যৰ সংখ্যা ইয়াত কি লিখিম 2 হল ইয়াত কি লিখিম এটো নেক্সট px ৰ শূন্যৰ সংখ্যা ইয়াত আমি চোৱা নাই আমি চাই লম প্ৰথমে 5 নম্বৰটো তোমাৰ কি দিয়া আছে কেনেকে দিয়া আছে এনেকে লৈ এটা চাবা আমি y অক্ষত কথাটো হিসাব নকৰো আমি x অক্ষত কথাটো কৰিম এটো 1 এটো 2 এটো নালাগে আমাৰ 3 এটো 4 এ শূন্য এনেকে দি লবা লাগিলে কেটা হল এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ শূন্য সংখ্যা কিমান 4 তাৰছত লাষ্ট আৱাৰটা আছে হেতু কৰি দিও একেবাৰে 6 নম্বৰটো কৰিম চাবা 6 নম্বৰটো তেনেকে x অক্ষ y অক্ষ আমি আঁকি ললো x অক্ষ x o x dash y অক্ষ y o y dash হল এতিয়া ইয়াত কেনেকে কাটা হৈ আছে ইয়াত এনেকে লৈছে এনেকে গৈছে ওকে এটা চাবা ইয়াত এটা কাটিছে হল ইয়াত এটা কাটিছে আৰু ইয়াত এটা কাটিছে ইয়াত কি দুটা কাটা নিচিনা লাগে চাবাচোন ইয়াত দেখাত দুটা কাটা নিচিনা লাগিছে নহয় মানে এটো ওপৰলৈ লৈ গৈছে গতিকে কেটা আছে তিনটা px ৰ শূন্য সংখ্যা কি হ'ব px ৰ শূন্যৰ সংখ্যা সমান কি হ'ব 3 হল নেক্সট চাবা
আমি 2.1 টো একেবাৰে সহজে হৈ গ'ল আমাৰ এতিয়া আমি এইটো মুছিম তোমালোকে 2.2 লৈ যাবা 2.2 তোমালোকে মোক প্ৰশ্নটো লিখোঁতে গম নাপাব পৰা কাৰণ কোনোবাটো আকৌ ধৰিব নোৱাৰিব পৰা মই কিতাপত চাই ল'ব হল ইঘাত বহুপদবোৰৰ শূন্য ওলোৱা ঠিক আছে এটা আমাৰ প্ৰথম প্ৰশ্ন আহিলে শূন্য ওলোৱা এই শূন্যবোৰ আৰু সহগবোৰ এতিয়া সহগবোৰ আৰু কি দিছে শূন্যবোৰৰ মাজত কি উলিয়াব দিছে সম্পৰ্ক লোৱা এটা চোৱা এটো পাঠ কৰিবৰ কাৰণে এটা বস্তু জানি থব লাগিব ax² + bx + c = 0 এটো পাঠটো জানিবৰ কাৰণে এই বস্তুটো জানাটো দৰকাৰ 0 যত a দেখিছেনে a not equal 0 বুজি পাইছা a মান 0 হ'ব নোৱাৰিব এটা এই ক্ষেত্ৰটো কি হ'ব ইয়াৰ শূন্য দুটা আমি ইয়াৰ শূন্য দুটা কি হ'ব a যত a নহয় ইয়াৰ শূন্য দুটা হ'ব এটা হৈছে আলফা এটা হৈছে বিটা ধৰা এই দীঘল সমীকৰণটো দি থৈছে ইয়াৰ শূন্য উলিয়াব দিছে তেতিয়া আমাৰ শূন্য দুটা কি হ'ব আলফা আৰু বিটা এটো প্ৰথম প্ৰশ্ন উলিওৱাৰ হেই তাৰছত শূন্য আৰু সহগবোৰৰ মাজত সম্পৰ্ক এটা চোৱা শূন্য আৰু সহগবোৰৰ মাজত সম্পৰ্ক কি হ'ব শূন্য দুটাৰ যোগফল এটো মুখস্থ কৰিয়ে লবা পৰাপক্ষত যোগফল কি লিখবা আলফা প্লাস বিটা হল শূন্য দুটাৰ যোগফল এই দুটা শূন্য গতিকে আমি দিলো তাৰ পিছত শূন্য দুটাৰ এটো সম্পৰ্ক দেই সম্পৰ্কটো কৰিবৰ কাৰণে শূন্য দুটাৰ পূৰণফল কি লিখিম আলফা ইনটু বিটা এই ইনটুটো পূৰণটো নিদিলো হয় আলফা বিটা একেলগে লিখলে আলফা ইনটু বিটা হয় এটা যোগফল আমি কি কৰিম এখিনলৈকে আমাৰ শূন্যবোৰ আমি লিখি ললো হল এটা সহগবোৰৰ মাজত সম্পৰ্ক সহগ কাক কয় এতিয়া সহগ জানিব হলে কি কৰিব লাগিব এই যে চলক আছে এটো এটা চলক এটোতো ধ্ৰুৱক হল তাহাত চোৱা এটো হৈছে সহগ আৰু এটো হৈছে সি এটা ধ্ৰুৱক বা সহগ বুলিও ক'ব পাৰি ঠিক আছে এটা চোৱা শূন্য দুটাৰ যোগফল আলফা প্লাস বিটা আৰু শূন্য দুটাৰ পূৰণফল আলফা বিটা পূৰণ কৰি দিলো এতিয়া সহগবোৰ কোনবিলাক কলো a b আৰু c হল এতিয়া ইয়াৰ লগত সম্পৰ্ক কি যোগফল উলিয়াবলৈ আলফা প্লাস বিটা ইকুৱেল -b/a মানে এই বস্তুটো আৰু এই বস্তুটো একেটাই ওলাব -b/a ইয়া b আগত প্লাস চিন আছে এটো কৰিলে গম পাবা -b/a এটো এটা ফৰ্মুলা আলফা বিটা এটো পূৰণফল আছে ইয়াত কি হ'ব c/a এটোৰ মান যেটো ওলাব এই দুটা শূন্য দুটা আমি উলিয়াওঁতে আলফা বিটা পাম এই দুটা মান যেটো পাম আৰু c/a এই c যেটো মান থাকিব আৰু a যেটো মান থাকিব এটো যদি আমি এনেকে হৰণ কৰি পাতি দিও তেনে ইয়াৰ মানটো একে ওলাব এই দুটা এটোৰ সমান এটো হ'ব এতিয়া আমি অংক হেই মাজলৈ যাম এটা অংক কৰিলে গম পাবা এটো মনত ৰাখা এটো মই কবাত লিখি দিছো ৰবা ax² + bx + c = 0 এটো মনত ৰাখা ঠিক আছে তোমালোকে এটা জায়গা লিখি লোৱা দুটামান অংক কৰাৰ পিছত মনলৈ আহি যাব তাৰ পিছত চোৱা ইয়াতে আৰু এটা বস্তু লিখি দিছো শূন্য দুটা হৈছে আলফা বিটা তাৰ পিছত আলফা প্লাস বিটা মানে যোগফল হৈছে -b/a আৰু পূৰণফল হৈছে c/a এটো বস্তু মনত ৰাখা এতিয়া মই এটো মুছি দি পেলে আমি প্ৰথম কোৱেশ্চনটো কৰিম মই তে এনেকৈ কোনতে হয়তো কোনবাই বুজি পোৱা নাই এটা অংক কৰিলে গম পাই যাবা এটা চোৱা
বহুপদবোৰৰ শূন্য উলিয়াব দিছে আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা এতিয়া 1 নম্বৰ x² - 2x - 8 দিছে এতিয়া আমি ইয়াত পাতি লম সলিউশন আমি ধৰিম এটো px বুলি ধৰিম ধৰো px equal x² - 2x -8 এতিয়া আমি ইয়াৰ পৰা শূন্য দুটা কেনেকৈ উলিয়াম ইয়াৰ শূন্য উলিয়াবলৈ হলে ইয়াক আমি দুটা ভাগত ভাগ কৰিব লাগিব উৎপাদকত ভাগ কৰিব লাগিব এটা কেনেকৈ কৰিম হেতু চাও সদায় এটা কথা মানিবা এটোৰ আগত কি আছে 1 একো নাই তো হয়তো কোবাত থাকিব পাৰে মানটো আমি ইয়াত 1 আছে মানে একো নাই মানে 1 আছে 1 আৰু এই যে যেটো ধ্ৰুবক ৰাখি আছে যেটো সংখ্যা আছে হেতু আমি পূৰণ কৰিম 1 আৰু 8 পূৰণ কৰিলে কিমান পাম 8 পাম হল সেই 8টোৰ পৰা যেটো সংখ্যা পাও হেতুৰ পৰা আমি এই মানটো উলিয়াব লাগে যোগ বিয়োগ কৰি হয়তো যোগ হ'ব পাৰে হয়তো বিয়োগ হ'ব পাৰে এটা কেনেকৈ উলিয়াম এটো আমি ভাগ কৰিম 2 দুগুণ 2 4 গুণ 8 এই 2 আৰু 4 পৰা যোগ বিয়োগ কৰি এই 2টো উলিয়াব পাৰি নেকি চোৱাচোন 2 আৰু 4 2 যোগ 4 সমান কিমান পাও 6 নাই নোৱাৰি এটা ডাঙৰটো বা সৰুটো বিয়োগ কৰো 4 বিয়োগ 2 সমান 2 পাৰি এটো উলিয়াব গতিকে আমি হেতু কৰিম এতিয়া চাবা 2-3টা অংক কৰাৰ পিছত আহি যাব x² মাইনাস এই 2টো উলিয়াবলৈ কেনে কি কৰিম 8 আৰু এইটো একটো পূৰণ কৰি যেটো পাইছিলো হেতুৰ পৰা এই 2টো উলিয়াম 4 - 2 x এটো একেই থাকিলে 4 পৰা 2 বিয়োগ কৰিলে আকৌ 2 হৈ যাব 2x হৈ থাকিব -8 এতিয়া আমি কি কৰিম x² - 4x মানে এটো লগত এটো পূৰণ হৈ আছে হল তাৰ পিছত a মাইনাসে কি হল ব্ৰেকেট আছিল যেহেতু খুলি দিম মাইনাসে প্লাস আৰু 2x - 8 একেলগে বুজাত কাবা খেলি মিলি হৈছে নেকি চাবা নেক্সট কোৱেশ্চনত আহি যাব আৰু নেক্সট কোৱেশ্চনত নাহিলে আকৌ এবাৰ বুজাবলৈ চেষ্টা কৰিম x² - 4x এটা চোৱা আমাৰ এটো পালো এতিয়া এই দুটাৰ পৰা এনেকুৱা দুটা আমি ভাগ কৰিব লাগিব যেটো মিল থাকে ঠিক আছে চাবা x² আৰু 4x ইয়াতো x দুটা আছে ইয়াত x এটা আছে সংখ্যা কিন্তু ইয়াত সংখ্যাত নাই 1 আছে গতিকে আমি এটো হেই নকৰো এই দুটা আছে এটা ধৰিম এটা আমি ইয়াত লৈ ললো x এটো দুটা মানে কি x দুটা পূৰণ হৈ আছে এতিয়া x এটা লৈ ললে কি হ'ল ইয়াত এটা x থাকি গল x হল মাইনাস এই 4x ৰ পৰা 4 টোৰ লগত x টো পূৰণ হৈ আছিল x টো যেহেতু আমি অলৰেডি লৈ ললো গতিকে ইয়াত একো নাথাকিল আমি কি থাকিব 4x - 4 এটো কি চিন প্লাস এটা 2x 8 ইয়াত তো x আছে ইয়াত x নাই গতিকে x টো আমি লব নোৱাৰো ইয়াত 2 আছে ইয়াত 8 আছে আমি 2 আৰু 8ত কি লব পাৰো 2 লব পাৰো 2 টো আমি কমন লব পাৰো এই 2 টো ললে x ত নাথাকিলে কো x মাইনাস প্লাস আছে গতিকে মাইনাস চিনটো হলনি নহয় মাইনাসে থাকিব 2 লগা 2 টো কমন লৈ ললে কি থাকি গল 2 4 গুণ 8 এটা নিশ্চয় বুজি পাইছা 2 4 গুণ 8 এটা কমন ললো এটোৱে একে হ'ব লাগিব চাই লবা x - 4 x - 4 একে ওলাল এটা আমি কি কৰিম এটো x পাতিম এটো কি চিন পাইছো প্লাস আৰু এটো কি পাইছো 2 x + 2 আৰু এফালে লম x - 4 একেলগে বুজি পাইছা না চোৱা এবাৰ প্ৰথমতে কি কৰিলো x² - 2x - 8 এটো আমি px = x - 2x - 8 ললো ঠিক আছে তাৰ পিছত তাক কি কৰিলো এই মাজৰ যেটো আছে 2x হয়তো তোমালোকৰ এতিয়া x² কোনবা ক্ষেত্ৰত এটো 2x টো নাথাকিব পাৰে হা এটো থাকিবই ইয়াৰ মানতে থাকিব কিবা এটা কাৰণ ইয়াত অলৰেডি আমাৰ কি আছিল এ চোৱাচোন এইখিনতে আছিল সৰি a ইয়াত যত a ≠ 0 আছিল মনত পৰিছে নে আগত লিখি দিছিলো a ≠ 0 গতিকে এটো থাকিবই হল x ৰ ঠাইত y থাকিব পাৰে t থাকিব পাৰে তাৰছত m থাকিব পাৰে কোনো মানে আলফাবেট যিকোনো বস্তু থাকিব পাৰে কিন্তু এটো ঘাততে থাকিব ঠিক আছে -2x - 8 এটা 2x টো কি কৰিলো মই 4 - 2 কিন্তু এই 4 আৰু 2 টো কোপা আহিলে এটোৰ পৰা আহিলে এই উৎপাদক কৰি দেখুৱাই দিছিল তোমালোকক 4 দুগুণ 8 এই দুটা পূৰণ কৰিলে আকৌ এটোই থাকিব 4 দুগুণ 8 4 পৰা 2 বিয়োগ কৰিলে কি হ'ব আকৌ 2 থাকিব এটো আমি খুলি দিম -4x - প্লাস 2x - 8 তাৰ পিছত x কমন ললো ইয়াত এটো x আছিল x - 4 এটো ব্ৰেকেট প্লাস চিন আহিলে ইয়াত 2 ইয়াত x আছিল ইয়াত x নাই গতিকে আমি x কমন লব নোৱাৰো ইয়াত সংখ্যা আছে 2 ইয়াত 8 আছে 2 লগত 4 পূৰণ কৰিলে 8 হয় গতিকে আমি 2 কমন ললো x - 4 হল x + 2 x + 2 এটো আৰু এই দুটাৰ পৰা দুটা থাকাৰ কাৰণে আমি এটা আনিলো x - 4
হল এটো যদি আকো খুলি দিও এটো ধৰা মই অকমান দেখাই দিছো হা আমনি পালো সোৱা ভিডিওটো যাতে পিছলে অসুবিধা নহয় কোনবাই খুদিলেও কব পাৰা এটো যদি খুলি দিও এটো আহি যাব চাই থাকা কেনেকে আহিব এটো লগত এটো গুটিটো পূৰণ এটো লগত এটো গুটিটো পূৰণ গতিকে কেনেকৈ কৰিম x minus 4 plus 2 x minus 4 হল এটা খুলিম x square minus আছে minus 4x x লগত 4 পূৰণ হৈছে 4x plus 2x plus এ minus এ minus 2 4 গুণ 8 এখানলৈকে বুজি পাইছা তাৰছত x স্কয়াৰ এই 4টা x আছে বাকি আছে মানে আৰু দুটা x জমা আছে গতিকে কি হ'ব বাকিটো থাকিব 2x হল minus 8 এটো আকৌ এটো ওলাব ওলাইছে এতিয়া কোন হলো বুজি পাইছা চাগে এটো যেটো ওলাব এটো পাই আকৌ এটো ওলাব এতিয়া চাবা এখিনিলৈকে উলিয়াব পাৰিবা ভাগ ভাগকে কৰিবলৈ যত্ন কৰিবা এখিনিলৈকে যদি উলিয়াব পৰা এটা হলো পাবা হল গতিকে প্ৰথমখিনি ভুল নকৰিবা এতিয়া আমি নেক্সট হেলে যাও আগলৈ যাও অলপ আমাক কি উলিয়াইছে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিয়াব দিছে এতিয়া আমি শূন্য কেনেকৈ উলিয়াম এটো এনেকৈ ইয়াৰ তলৰ দে এটো মনত ৰাখিবা তলৰ এটা এটো তলৰ এটা চাবা আমাক কি উলিয়াব দিছে দ্বিঘাত বহুপদবোৰৰ শূন্য এটা দ্বিঘাত বহুপদ কোনটো আছিল এটোৰ শূন্য মানে px ধৰিছিল আমি হয়নে px ৰ এতিয়া বুলি লিখি লবা এতিয়া px ৰ মান শূন্য হ'ব যেতিয়া px ৰ মান কেতিয়া শূন্য হ'ব এই px ৰ মান মানে x স্কয়াৰ - 2x - 8 মান শূন্য হ'ব যেতিয়া একিটাও শূন্য হ'ব এই গুটি ঘনটো শূন্য হ'ব আমি এক দুটা ভাগত ভাগ কৰি ললো গতিকে আমি কি কৰিম যেতিয়া x + 2 = 0 আৰু x - 4 = 0 হ'ব ঠিক আছে এটা আমি সুবিধাৰ কাৰণে পাতি লম এতিয়া আমি দেখুৱাবৰ কাৰণে মই এটো কলো এতিয়া মই সুবিধাৰ কাৰণে পাতি লম যেতিয়া x + 2 = 0 বা দিব পাৰা বা আৰু দিয়া কাৰণ এটো এক্সট্ৰা কে ওলাব দুটা শূন্য ওলাব আৰু x - 4 = 0 হ'ব ঠিক আছে 0 হ'ব এটো হবটো লিখি দিবা ধৰিব পৰা নাই চাগে হবটো তাৰছত চাবা এতিয়া x + 2 = 0 মানে x সমান কি লিখিম x লিখিলো এটো প্লাস আছে আগতো কৰিছিল এনেকুৱা অংক প্লাস আছে গতিকে হিফালে কৰিলে কি হ'ব -2 হল আকৌ এফালে কি কৰিবা x - 4 আছে -4 টো হিফালে লৈ গলে +4 0 লগত 4 প্লাস কৰিলে আকৌ 4 থাকিব 0 পা -2 কৰিলে -2 থাকিব গতিকে 0 টো মই পাতা নাই 0 ঠাইত বেলেগ থাকিব পাৰে কিন্তু 0 ঠাইত বেলেগ নাথাকে কাৰণ ইয়াত কি কৈছে x ৰ মান 0 হ'বলৈ হলে এই দুটাৰ মানো 0 হ'ব লাগিব x = কি পালো 2 আৰু x = ইফালে কি পালো 4 এই দুটা হৈছে আমাৰ কি বহুপদবোৰৰ শূন্য গতিকে আমি কি পালো এটাকে লিখিম এটাকে নিৰ্ণয় বহুপদৰ শূন্য দুটা হল শূন্য দুটা হল কি লিখিম x = এটো আছে ন গতিকে আমি ইয়াত বেলেগকে লিখিম আমি কি লিখিছো আমি জানো যে শূন্য দুটা উলিয়াবলৈ হলে আলফা আৰু বিটা ধৰে এটো আলফা = -2 আৰু বিটা = 4 হল আৰু এটা বস্তু পাবা কিন্তু এবাৰ নোপোৱা এটা কাৰণে এবাৰ যিখন তোমালোকৰ সিলেবাস দিছে সেই সিলেবাসত সেই চেপ্টাৰটো নাথাকিব গামা বুলি আৰু এটা শব্দ আছিল হেতু তোমালোকে নোপোৱাবা আলফা = -2 আৰু বিটা = 4 নিৰ্ণয় বহুপদৰ শূন্য দুটা এখিনলৈকে আমাৰ হৈ গল তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য ওলোৱা আমাৰ এখিনলৈকে হৈ গল এতিয়া এনেকুৱা কোৱেশ্চনত ধৰা তুমি এটো নিলিখিলাই ভাবি লোৱা যে এটো মই নাজানো এখিনলৈকে লিখিলা এট লিষ্ট এখিনলৈকে লিখিলো 3 আহিলে 2 এটা হলেও পাবা বা 1 এটা হলেও পাবা ঠিক আছে গতিকে এইবিলাক নেৰিবা এতিয়া আমি কি কৰিম এখিনলৈকে হল এখিনি পা আমি এনেকৈ গৈছিলো এখিনলৈকে হৈ গল এতিয়া আমি কি উলিয়াম শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা মানে সত্য এই সম্পৰ্কটো আমাক কি কৰিব দিছে পৰীক্ষা কৰিব দিছে এটা আমি পৰীক্ষা আমি কি জানো আলফা + বিটা হল আলফা + বিটা উলিয়াম আৰু এফালে কি উলিয়াম -b/a এটোৱে আৰু এটোৱে যদি শুদ্ধ হয় সমান হয় তেনে আমি কি কৰিম সম্পৰ্ক সত্যাপন কৰা হল এতিয়া আমি উলিয়াম মই এটো মুছি দিও কাৰণ এখিনটো মই হেই কৰিব নোৱাৰিম ইকুৱেল x² - এটো আমি মই এটো নাই মুছা হা
সেইটো থাওক এটা কি কৰিম এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক আকৌ শূন্য দুটাৰ যোগফল শূন্য দুটাৰ যোগফল কি আছে যোগফল আলফা প্লাস বিটা হল ইয়াত সমান চিন দিলো দিবা নিদিলো না আলফা প্লাস বিটা আৰু ইফালে কি উলিয়াবলে ইফালে কি হ'ব -b/a এতিয়া আমি আলফা প্লাস বিটা আৰু -b/a উলিয়াম আলফা প্লাস বিটা আলফা কিমান পাইছিলো -2 আৰু বিটা কি পাইছো +4 আৰু ইফালে কি আছে -b/a মানে কি মই কৈছিলো না এটো b ax² + bx + c ইয়াত কি হ'ব a ইকুৱেল কি পাম 1 যেহেতু একো নাই 1 b ইকুৱেল কি পাম 2 পাম হল কিন্তু চিনটো কি আছে মাইনাস থাকিব লাগে কি প্লাস যেহেতু মাইনাস আছে আমি b এইটো পাম তাৰছত c ইকুৱেল কি পাম এটো মনত ধৰিবা এটো নাপাদিলো হল c ইকুৱেল কি পাম 8 কিন্তু আমাৰ কি আছে প্লাস আছে আমি কি আছে মাইনাস আছে গজে -8 হল a পালো b পালো c পালো এটা চাবা -b/a মাইনাস পাতিম আৰু b মান কি পাইছো -2 a মান কি পাইছো 1 a মান 1 এটা চাবা -2 + 4 এটো চাৰিটা যোগ আছে দুটা বিয়োগ মানে দুটা যোগ থাকিব হল তাৰ পিছত মাইনাসে প্লাস 1 এটো প্লাস মাইনাসে প্লাস মই চিনটো পাতিব নালাগে 2 এটো মাইনাসে প্লাস হোৱা কাৰণটো কি এটা ক'ব কোনোবাই -1 আছে এটো কি হ'ব -2 হ'ব ঠিক আছে এটো কিয় হৈছে এটো পূৰণ হৈ থকা নাই এটো পূৰণ হৈছে মাইনাস যেতিয়া পূৰণ হয় হি প্লাস হয় কিন্তু মাইনাস এক্সট্ৰাকে থাকিলে তেতিয়া মাইনাসেই হৈ থাকে চিনটো মাত্ৰ সংখ্যাটোহে যোগ হয় এটা চাবা 2/1 এফালে কি পালো 2 আৰু এফালে কি পালো 2 এটো সত্যাপন হৈছে এক নম্বৰ সত্যাপন তাৰছত এতিয়া কি কৰিম নেক্সট শূন্য দুটাৰ পূৰণ ফল হল শূন্য দুটাৰ পূৰণ ফল কি আছিল আলফা এই যে আলফা বিটা এফালে যেটো হ'ব সেফালে হইতো গল এতিয়া এফালে এটো হল আলফা বিটা কি হ'ব c/a আলফা বিটা আলফাটো কি আছে -2 মানে এটো -2 হল এটো ব্ৰেকেট দিবা কাৰণ বিয়োগ আছে পূৰণ চিন বিটা মান কি আছে 4 হল c/a c মান কিমান আছে সোৱা c কত গল এটো c -8 a মান কি আছে 1 হল এটা চাবা এটো মাইনাস আছে এফালে প্লাস আছে প্লাসে মাইনাসে মাইনাস 2 4 গুণ 8 এটো কি আছে 1 টো তলত আছে তলত 1 থাকিলে প্ৰয়োজন নাই একে হন কৰিলে 8ক একে 8 থাকিব -8 এটো হৈ গল ইয়াত লিখিবা এতেকে কি লিখিবা এই শূন্য আৰু শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা হল এতেকে কি লিখিবা x² - 2x - 8 বহুপদটোৰ শূন্যবোৰ আৰু লিখি যিমান ধুনিয়াকে লিখিবা সিমান ধুনিয়াকে নম্বৰ পোৱাৰ চান্স থাকে আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা হল শেষ এইখিনি কাম কৰোঁতে তোমালোকৰ অসুবিধা নহয় এটা প্ৰথম কোৱেশ্চনটো যদি নাই বুজা দ্বিতীয় কোৱেশ্চনটোলৈ এতিয়া যাম দ্বিতীয় কোৱেশ্চনটোত অকন বুজিব পাৰিবা এতিয়া আমি এটো মুছি দিম ঠিক আছে চাই লও এবাৰ তথাপি আৰু মই তলত দিয়ে দিম তোমালোকক pdf ফাইল মানে হাত লিখি কোৱেশ্চনটো লিখি ডেসক্ৰিপচনত দিয়ে দিম তোমালোকে এটো মুছিছো এতিয়া নেক্সট কোৱেশ্চনটোত এটো যদি কোনবা নাই বুজা নেক্সট কোৱেশ্চনটোত বুজিবলৈ চেষ্টা কৰিবা গুটেখিনি কোৱেশ্চন কৰিম এনেকুৱা নকৰো বুলি জাপ মাৰি গুছি যাম হেতু কাম নকৰবা তথাপি দুই এটা ঘৰত কৰিবলৈ দিয়াটো ভাল তোমালোকক তেতিয়াহে তোমালোকে ক'ব পাৰিবা পাইছা নে নাই তাৰছত নেক্সট কোৱেশ্চনটো কি আছে 2 নম্বৰটো আছে তোমাৰ 4s² - 4s + 1 ঠিক আছে
ইয়াত তোমালোকে কি কৰিবা সলিউশন সমাধান ধৰু কি ধৰিবা px equal এটো মান px বুলি ধৰি লোৱা 4s square minus 4s plus 1 ইয়াত এটা বস্তু চোৱাচোন ইয়াত x নাই দিয়া s দিছে মই কৈছিলো না অথনি হয় মানে আখৰ বিলাক বেলেগও থাকিব পাৰে হেবলি টেনচন লবা এটো x বুলি ভাবি ললা মনত তাছে এতিয়া কি হ'ব এটো চোৱা ax square plus bx plus c আছিল হয়নে 0 এটো মনত ৰাখিবা কিন্তু এটো পাহৰি না যাবা ax square plus bx plus c ইয়াত a মানটো কি হ'ব ইয়াত a মানটো কি হ'ব ইয়াত চিন চোৱা আগত কিবা আছে নে নাই মানে যোগ a মান কিবা হলা 4 a মান 4 তাছত s মানে b সরি s মানে x এটো x গল 4 মানে b এটা b মান কি পাতিবা ইয়াত প্লাস চিন আছে ইয়াত কি আছে মাইনাস গটিকে মাইনাস থাকিলে মাইনাসে পাতিব লাগিব এটো 4 তাহা c মান প্লাস c এটো প্লাস 1 আছে গটিকে c মান কি হল 1 এটো মন ৰাখিবা এটো পাতি লব পৰা তোমালকে ইয়াত বুলি লিখিব পৰা ইয়াত a equal 4 b equal minus 4 c equal 1 এনেকে পাতি লব পৰা ঠিক আছে মই পাতি দিছো তাহা নেক্সট কি আহিলে px equal ইমান দিলে আমি কি লিখিম px equal 4s square minus 4s plus 1 এতিয়া চাবা আগৰটোতকে এটো অকমান বুজিবলে ভালে হ'ব মই কি কৈছিলো a মান আৰু c মান দুইটা পূৰণ কৰা 4 আৰু 1 পূৰণ কৰিলে কিমান পালা 4 হল 4 আৰু 1 পূৰণ কৰি কি পালো 4 এটা এই সাইড হে সাইডৰ পৰা এই সাইডটো উলিয়াব লাগে কেনেকৈ উলিয়াম আমি প্ৰথমতে উৎপাদক উলিয়াম 2 দি কৰিলো 2 দুগুণ 4 এটো জানিব লাগিব তে উৎপাদক উলিয়া 2 2 4 কি পালো 2 পূৰণ 2 2 দুগুণ 4 এটা 2 2 পৰা 4 উলিয়াব পাৰি নেকি অবিয়াসলি পাৰি 2 যোগ 2 2 যোগ 2 2 যোগ 2 কৰিলে কি হ'ব 4 পাম গতিকে আমি এনেকৈ পাতিম 4s স্কয়াৰ মাইনাস 2 প্লাস 2 মানে এটো পৰা এটো উলাব লাগিব আকৌ এটো পৰা এটো উলাব লাগিব 2 প্লাস 2 2 প্লাস 2 তো আকৌ এক লগ কৰি দিলে 4 পাই যাম s plus 1 4x square minus 2 এটো লগত এটো পূৰণ কৰিম 2s minus a plus a minus চাবা দে minus a plus a minus 2s এটো দুই লগত s টো পূৰণ হৈছে plus 1 এখানেকে চোৱা এই 4 টো পৰা আমি 2 plus 2 কৰিলো তাছে এটো ভাঙি দিলো minus এটো লগত এটো পূৰণ হৈছে 2s কান 4 টো লগত s টো পূৰণ হৈছিল তাছে এটো লগত 2s হল এটো প্লাস 2 থাকিলে মাইনাস এ প্লাস এ খুলি দিয়া লগে লগে মাইনাস এ প্লাস এ মাইনাস হৈ গল 2s এতিয়া কি কৰিম 4s স্কয়ার মাইনাস 2s ইয়াত কি কমন হবে 4 আৰু সংখ্যাটো সবধান 4 আৰু 2 ইয়াটো 2 এটা 2 দুগুণ 4 আছে ইয়াটো 2 আছে গতিকে 2 কমন ললো আকৌ চাইছো যে নহয় এটো কৰাৰ পিছত আকৌ ইয়াত s আছে ইয়াতো s আছে ইয়াত দুটা s আছে ইয়াত এটা s আছে গতিকে এটা s আমি লব পাৰো এটা s 2s ইয়াত ব্ৰেকেট দিললো 2 লোৱা লাগলে ইয়াত কি থাকিলে 2 দুগুণ 4 আকৌ s এটা ললো ইয়াত দুটা আছিল গতিকে এটা থাকি যাব 2s আছে 2s ডাইৰেক্ট 2s লৈছো গতিকে 2s থাকিলে কি হ'ব 1 এটো মাইনাস মাইনাস পাতা তাছত ইয়াত কমন লব নহয় 2s ইয়াত কমন নাই ইয়াতো 1 কমন নাই কিন্তু প্ৰতিটো সংখ্যাতে আমাৰ এক এটা থাকে গতিকে আমি ইয়াত কি কমন লম 1 2s পাতিলো এটো ব্ৰেকেট দিয়া কাৰণে কি হৈ গল মাইনাস এ প্লাস এ মাইনাস হৈ গল 1 এই দুটা আকৌ একে হৈ গল দেখিছা না একে হ'ব লাগিব এটা কি কৰিম 2s - 1 আৰু কি পালো 2s - 1 দেখিছা দুইটা একে পালো 2s - 1 2s - 1 ঠিক আছে এতিয়া আকৌ এটো যদি আমি যদি খুলো তেন্তে আকৌ এটো কি পাবা 4s স্কয়ার - 4s + 1 কৰি চাবা এটো পা নেক্সট আমি কি কৰিম যেতিয়া না লাগে যেতিয়া নিলিখো এতিয়া px ইকুয়াল যেটো আছিল হেতু পাতিম 4s স্কয়ার - 4s + 1 1 ৰ মান শূন্য হ'ব কৈছিলো না শূন্য হ'ব যেতিয়া এখিনি মনত পেলোৱা যেতিয়া আকৌ এই দুটা মানো শূন্য হ'ব কি লিখিম 2s - 1 = 0 আৰু 2s - 1 = 0 হ'ব হল এটা কি লিখিম 2s - 1 2s তো ৰাখা 1 তো হিফালে লৈ যায় তো মাইনাস আছে হিফালে গলে প্লাস হৈ যাব 1
2s সেম এটো একে হৈ যাব এটো কৰিবই না লাগে s তো লগত দুইটো পূৰণ হৈ যায় আমাক এটা আখৰ ৰাখিব সংখ্যা ৰাখিব লাগিব যেটো আমাৰ চলক আছিল চলকটো ৰাখিম s ৰাখিম দুইটো এফালে পূৰণ হৈ আছে হিফালে গলে হৰণ হ'ব মানে 1/2 ইয়াতো সেম হ'ব 1/2 আমি শূন্য দুটাৰ মান পাই গলো এতিয়া শূন্য দুটাৰ মান কি লিখিম এটাকে নিম্ন বহুপদৰ শূন্য দুটা হল নিম্ন বহুপদৰ শূন্য দুটা হল কি লিখিম আলফা এটা হৈছে আলফা s নিলিখো আলফা 1/2 আৰু বিটা কি লিখিম 1/2 এখানলৈকে সবে গম পাইছা ইয়াৰ পাছত লিখিম আমি শূন্য দুটা কি আছিল প্ৰশ্নটো শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক এটো হৈছে শূন্য আৰু সহগ হৈছে এইবিলাক 4 4 1 এইকেইটাৰ মাজৰ সম্পৰ্ক আমি উলিয়াব লাগে এতিয়া আমি কি কৰিম আকৌ এখিনি মুছি দিও হা ইয়াতটো থাকক ইয়াত a মান b মান এইকেইটা থাকক কাৰণ এইকেইটাই লাগিব এখিনিও মুছি দিও আৰু শূন্যকেইটা ৰাখো কাৰণ শূন্যকেইটা ৰাখিলেহে গম পাবা শূন্য কোনকেইটা আছে শূন্যকেইটা এইকেইটা হেবলি লিখিব নালাগে এতিয়া চাবা আকৌ মানে কোনটো বুজাইছে আকোৱে বুজাইছে দুটা 2 নম্বৰ প্ৰশ্নটো আকৌ শূন্য দুটাৰ পূৰণফল সৰি যোগফল হল যোগফল সমান চিন দিলো আলফা প্লাস বিটা শূন্য দুটা এটা দুটা শূন্য দুটা যোগফল আলফা বিটা সমান কি ওলাব লাগে আমাৰ -b/a এই যে মই কৈ থৈছিলো শূন্য দুটা যোগফল কি হ'ব -b/a আকৌ হেতু এটো মুছিলো এটাটো আমি আলফা কি পালো 1/2 বিটা কি পালো 1/2 এটা আলফা ঠাইত কি পাতিম আমি আলফা ঠাইত পাতিম 1/2 হল প্লাস বিটা ঠাইত কি পাতিম 1/2 এটো হৈ গল এটা -b/a মাইনাস তো পাতিলো b মান কি পাইছিলো -4 পাতিলো a মান কি পালো a কলে গল a4 a মানো কি পালো 4 ঠিক আছে a মান কি পালো -4 এতিয়া এফালে কি কৰিম আমি হাফ প্লাস হাফ 2 আৰু 2 লখাগো 2 লগত কি পূৰণ কৰিলে 2 হ'ব 1 কৰিলো 1 এটো নিশ্চয় জানা নাজানিলে মই আকৌ এটা হেই কৰি দেখাব লাগিব তোমাক কমেন্ট কৰিবা নাজানিলে 2 লগত কি পূৰণ কৰি 2 হৈছে 1 মানে এই দুটা যদি একে থাকে এটাই পাতিব পাৰি এটা লৈ ললো তাছত 2 লগত 1 পূৰণ কৰি 2 হৈছে 2 লগত 1 পূৰণ কৰি 2 হৈছে এই 2 লগত 1 পূৰণ কৰোতে 1 সেই সংখ্যাটো আকৌ 1 লগত পূৰণ হৈছে 1 আকৌ 2 লগতো তেনেকৈ এটো 1 বা আধা আৰু এটা বস্তু একেবাৰে নাজানিলেও এটো বস্তু চোৱা এটো আধা আছে দুটা আধা মিলি কি হয় সম্পূৰ্ণ হয় গতিকে 1 যোগ 1 সমান এটো 4 হল মাইনাস কি হৈ যাব প্লাস যেটো পূৰণ হৈ যায় অথনিও কৈছো 4 2/2 আৰু 4/4 ওপৰটো আৰু তলটো একে থাকিলে কি হৈ যায় 1 হৈ যায় ওপৰটো তলটো কি থাকিলে 1 হৈ যায় এটো 1 আৰু এটো 1 গতিকে এটো হৈ গল এটা আমি যোগফলটো পাই গলো এবাৰ কি লিখিম শূন্য দুটাৰ পূৰণফল হল শূন্যটা পূৰণফল কি আলফা বিটা ইকুৱেল c/a এটো মনত ৰাখিবা দে আলফা শূন্যটা যোগফল এটো পাতিবা এটো পাবাই এটো মনত ৰাখিবা -b/a আলফা বিটা ইকুৱেল পূৰণফল হল c/a সেই বুলি আকৌ কবাত যদি উল্টাকে দি দিয়া ইয়াত c দি দিয়া ভুল ওলাব আলফা বিটা আলফাটো কি পাইছিলো হাফ ইনটু কি 1/2 যোগত বেলেগ হয় পূৰণত বেলেগ হয় চাবা c মান কি পাইছো c মান পাইছিলো 1 a মান কি পাইছিলো 4 1/4 আকৌ ইয়াত কি হয় পূৰণফল যেতিয়া আমি ওলাও ওপৰ দুটা পূৰণ হয় তলৰ দুটা পূৰণ হয় 1 আৰু 1 পূৰণ হলে কি হ'ব 1 2 আৰু 2 পূৰণ হলে কি হ'ব 4 1/4 এটা কি লিখিম এটাকে এই যে প্ৰশ্নটো কৈছিল শূন্য বহুপদটো লিখি লবা এটাকে px ইকুৱেল 4s² minus 4s plus 1 বহুপদটোৰ
এনে বহুপদটো লিখিবা বহুপদটোৰ শূন্য এটো লিখি দিবা শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা হল এটো আমাৰ 2 নম্বৰ কোৱেশ্চন ঠিক আছে এটা 3 নম্বৰটো তোমালোকে নিজে কৰিবা 3 নম্বৰটো মাত্ৰ মই এটা বস্তু চেঞ্জ কৰি দিও নহলে সেইকণতে খেলিমেলি পাবা কবা যে স্যাৰ এটো বেলেগ আছিল আপুনি এটো কৰিব দিছে গতিকে 3 নম্বৰটো মই দেখুৱাই দিও এটো চাবা মই মুছি দিলো বা একো নহয় হেইটো থাকিবই 3 নম্বৰটো চাবা 3 নম্বৰটো কি দিছে 6x square minus 3 minus 7x এটা লাগি গল ধাতকা স্যার এটো বেলেগ আছে এটো একো নাই আমি কি হত আনিব লাগিব ax square plus bx plus c হেইটুলে লৈ আহিব লাগিব আমি কি কৰিম প্ৰথমতে ধৰু এটো তো থাকিবই ধৰু px equal 6x square minus 3 minus 7x আমি কি কৰিম এটো 6x square ৰাখিম এটো আগলৈ লৈ আনিম minus 7x আৰু এটো লৈ যাম minus 3 এটো পা আমি কোৱেশ্চন খিনি কৰিম আৰু ইয়াতে এইখিনিতে কৈ দিও আগটা বস্তু মই কৈ দিছো বা এটো a এটো b এটো c হল তাৰ পিছত কি কৰিব লাগিব a আৰু c টো পূৰণ কৰি কিমান পাম 18 এই 18 পা কি উলিয়াব লাগিব 7 7 ঠিক আছে এটো উলিয়াব নোৱাৰিলে মই কৰি দিম তোমালোকে মোক কমেন্ট কৰি জনাবা নৰাখিনি আৰু জনে জনে পাৰা তেওঁলোকে পাৰিছো বুলি লিখিবা কমেন্টত ঠিক আছে নেক্সট এটো হৈ গল 3 তথাপি এটা কথা কৈ দিও 18 পা এটা হিন্স দি থওঁ 3 গুণ 18 এটো হয় হল তাৰছত 2 গুণ 6 এটো দি দিলু বুজি পাই গলা যদি পাই গলা নাই পাই যদি না জানো এটা সাবা ট্রাই কৰি এটা এটো মুছি দিছো হা নেক্সট কোৱেশ্চন তো কৰিম আমি নেক্সট কোৱেশ্চন তো তেনেকে হিন্স দিও পিছখিনি তোমালোকে কৰিব পাৰিবা কাৰণ নহলে ভিডিওটো বহুত লম্বা হৈ যাব 4u square plus 8u ঠিক আছে ইয়াত কি নাই প্লাস কিবা এটা নাই 0 মানে প্লাস 0 হল এটা চাবা ধৰু px কি হ'ব 4u square plus 8u আমি দুটা ভাগে কৰিব লাগে ইয়াত ডাইৰেক্টলি দুটা ভাগ কৰিব পাই কেনেকৈ পাইছো 4 আৰু 8 এই দুটা মাজত কমন কি আছে 4 u দুটা আছে ইয়াত এটা আছে ইয়াত এটা u লম কি হল 4 টো লৈ ললো গতিকে ইয়াত একোই নাই u পা দুটা পা এটা ললো u প্লাস 4 টো লৈছো যেহেতু 4 ত 8 আছে 4 গুণ 8 u মান টো ইয়াত অলৰেডি লৈ থৈছো গতিকে এটো হৈ গল এটো দুটা ভাগ হৈ গল দেখিছা না আমি এটো কৰিবই না লাগে একো আৰু কিন্তু ইয়াত এটা বস্তু হল ইয়াত কি হ'ব a ইকুৱেল কিমান পাম 4 b ইকুৱেল কিমান পাম 8 a c ইকুৱেল 9 c ইকুৱেল টু 9 গতিকে 9 টো কি হ'ব 0 হল নেক্সট এটুত কি হ'ব তোমাৰ এটু পাই গলা এটাকে আমি এই দুটা পা কি উলিয়াম 4u লিখাখিনি লিখিবা হা একে হ'ব লিখাখিনি 4u পা 0 আৰু u + 2 পৰা 0 এটা চোৱা u ইকুৱেল কি হ'ব 4 টু 0 লে গুছি গলে কি হ'ব 0 0 ক ডিভাইড কৰিলে কি হ'ব ই 0 হৈ থাকিব ঠিক আছে আৰু u + 2 ইকুৱেল 0 u ইকুৱেল কি হ'ব +2 আছে ইফালে গলে -2 এটো এটা শূন্য মান পালো এটো শূন্য আৰু এটা মান পালো এটো আৰু এটো পাই তুমি শূন্য দুটাৰ যোগফল শূন্য দুটাৰ পূৰণফল উলিয়াব পাৰিবা নেক্সট আহো ঠিক আছে ওইটো সৰি এটো তোমাৰ হেই নম্বৰ আছিল হা 6 নম্বৰ আছিল তাছত এতিয়া আমি নেক্সট টু দেখুৱাও t স্কয়াৰ - 15 t স্কয়াৰ - 15 -15 এটা চোৱা ইয়াত আমি কি কৰিম এটো কি নম্বৰ 5 নম্বৰ মই বেছি বহলাই যোৱা নাই কাৰণ পিছখিনি তোমালোকে উলিয়াব পাৰিবা বুলি বিশ্বাস আছে t স্কয়াৰ - 15 এটো কি এম px ধৰি লবা t স্কয়াৰ - 15 ইয়াত কি কৰিবা চাচোন ইয়াত সবচে ইজি আছে t স্কয়াৰ - 15 ইয়াত আমাৰ কি আছে t ax স্কয়াৰ + bx + c ইয়াত কি আছে এটো আছে আৰু এটো আছে এটো আছে হল এটো নাই গতিকে আমি ইয়াত কি কৰিম ইয়াত a ইকুৱেল কিমান হ'ব t আগত একো নাই 1
b ইকুৱেল কি পাতিম b আগত একোৱে নাই গতিকে b ইকুৱেল 0 c মান কি পাতিম -15 হল ইয়াৰ পৰা আমি উলিয়াব লাগিব মানটো দুটা ভাগ গতিকে দুটা ভাগ কৰিবলৈ যাওঁতে কি কৰিম আমি এটোত এটা কাম কৰিব পাৰো ভাগ এটো a স্কয়াৰ - b স্কয়াৰ লে সূত্ৰলৈ লৈ যাব পাৰো কেনেকৈ নিব পাৰো চাচোন t স্কয়াৰ -√15 স্কয়াৰ এটো দিব পাৰো না চাচোন কাৰণ এই স্কয়াৰটো যদি মই এই ৰুটটো লগত কাটি দিও আকৌ 15 হৈ যাব ঠিক আছে এতিয়া কি কৰিম a স্কয়াৰ - b স্কয়াৰ হৈ গল a স্কয়াৰ - b স্কয়াৰ কি হ'ব a plus b by a minus b a minus b a plus b হল সরি যেহেতু লিখি দিবা a square minus b square equal to a minus b a plus b এটো দিব পাৰা তুমি দিলে টিচাৰে ভাল পাব তাছত চোৱা এতিয়া px equal t square minus 15 or মান 0 হ'ব এটো ধৰো লিখিব লাগিছিল ধৰো মান 0 হ'ব যেতিয়া একে প্ৰশ্ন t minus 15 √15 equal 0 আৰু t plus √15 equal to 0 হল t equal কি লিখিম 15 কাৰণ মাইনাস আছে এটো প্লাস হৈ যাব t এটো প্লাস আছে হিপালে গলে এটো মাইনাস হৈ যাব এটো মূল দুটা আমি শূন্য দুটা পালো তাৰছত শূন্য দুটা পূৰণফল উলিয়াবা হল তাৰ পিছত শূন্য দুটা যোগফল কৰিয়ে দিও নহলে আকৌ তোমাক খেলিমেলি লাগিব এটো t স্কয়াৰ -15 এটো এতিয়া আমি কি কৰিম এটো মুছি এটা পালো শূন্য দুটা লিখি লওঁ প্ৰথমতে শূন্য দুটা পালো এটা পালো √15 আৰু এটা পালো -√15 হইটো শূন্য দুটা এটা আলফা এটা বিটা এ লিখি দিবা শূন্য দুটা নিৰ্ণয় শূন্য দুটা বুলি তাছত এতিয়া লিখি দিয়াই ভাল নিৰ্ণয় শূন্য দুটা alpha equal to √15 beta equal to -√15 হল এটা মুছি দিছো নেক্সট আমি এটা কি কৰিম আমি শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিম এটো মুছিলো t স্কয়াৰ -15 ইয়াত কি আছিল a ইকুৱেল টু কি পালো t মানৰ আগত 1 b মানৰ আগত নাই 0 আৰু c ইকুৱেল টু -15 এটাকে শূন্য দুটাৰ এই আকৌ লিখিলো আকৌ শূন্য দুটাৰ যোগফল লিখা শূন্য দুটাৰ যোগফল কি আছে আলফা প্লাস বিটা এটো সহগবোৰৰ লগত সত্যাপন কৰিবলৈ সহগবোৰ কি হ'ব -b / a এটা আলফা প্লাস বিটা পাতিম চাবা আলফা কি পাইছো 15 এটো প্লাস এটো ব্ৰেকেটত দিব লাগিব -15 এটো হৈ গল b -b কি আছে 0 -0 একে কথাই বা পাতি থৈছো এটা a মান কি পাইছো 1 হল এটো পৰিমেয় সংখ্যাত পৰি গল চাবা এতিয়া 15 প্লাস -15 15 প্লাসে মাইনাসে মাইনাস একপা এক গলে কি হয় ধৰা এটো একে যেহেতু আছে এটো এক এটা 15 থাকুনে খেলিমেলি লাগিব পায় কাবা এটো 2 আছে 2 পা 2 গলে শূন্য হয় গতিকে -15 পৰা -15 -√15 গলে 0 হ'ব আৰু 0 ক 1 এ হন কৰিলে 0 হয় 0 এটো মাইনাসক 0 থাকা পিছত মাইনাসৰ কোনো মূল্য নাই এটো কি হ'ব এটো 0 ইকুৱেল 0 এটো আমি শূন্য দুটাৰ যোগফল পাই গলো সত্যাপন হৈ গলে ইফালেও শূন্য পালে ইফালেও শূন্য দুটা কি পাম পূৰণফল শূন্য দুটাৰ পূৰণফল এটা পূৰণফল কি লিখিম আলফা ইনটু বিটা কি লিখিম c / a চাবা আলফা ইনটু বিটা আলফা মান কি আছে √15 বিটা মান কি আছে -√15 c / a c মান কিমান আছে -15 a মান 1 হল এতিয়া চাবা
√15 মাইনাছ √15 মাইনাছ পাতিম আৰু √15 মানে কিমান √15 স্কোৱাৰ হৈ যাব হল আৰু ইফালে হ'ব এফালে 1 এ যিকোনো সংখ্যা হৰণ কৰিলে হেতুৱে থাকিব -15 এতিয়া কথা হৈ গল ইয়াতে আকৌ কিছুমানে খুদিব স্যাৰ এটো মাইনাস থাকুন দে আপুনি ইয়াত মাইনাস পাতি দিলে ইয়াত মাইনাস থাকুন ইয়াত কিয় মাইনাস আমলে শূন্যটো আগত মাইনাস বহাইনো কিটো পাবা একো নপোৱা গতিকে এটো শূন্য হৈ থাকিব আৰু এটো মাইনাসটো পাতিবই লাগিব -15 মানে এটো তুমি +15 কৰিব নোৱাৰা তাৰছত চোৱা মাইনাস আছে -15 স্কয়াৰ আৰু ৰুট কাটি গলে কি হ'ব 15 -15 এফালেও -15 এটো হ'ব সত্যাপন কৰা হল ঠিক আছে v2 হল তাৰছত vi টো চোৱা এটো মুছি দিও t square minus 15 6 2 আছে ইয়াত 6 2 মই নকৰো 6 2 তোমালকে কৰিবা 6 2 সহজে 3x square minus 4 হল এই ভুল হৈছে এটো x ধৰো 3x square ধৰো px equal 3x square minus x minus 4 হল এটা চোৱা ইয়াত কি কৰিব পাৰিবা ইয়াত a2 আৰু a2 পূৰণ কৰিবা 3 4 গুণ 12 12 ৰ পৰা কি উলিয়াবা x হল এটা কথা ভাবিবা এটো x মানে ইয়াৰ আগত আকৌ 1 এটা আছে শূন্য নহয় কিন্তু মনত ৰাখিবা এটো 1 এটা আছে এটো পৰা যোগ কৰি যদি 1 2 পোৱা তেন্তে এই x মানটো উলিয়াব পাৰিবা সাবা কৰি পেলে নে মই দিয়ে দিও নেকি দিয়ে দিয়া ভাল হ'ব নহলে তোমাক আকৌ কিবা কিবি কৈ থাকিবা 12 কি পাইম 2 6 গুণ 12 আৰু 2 3 গুণ 6 এই 2 2 কিমান হল 4 আৰু এটো কিমান হল 3 2 2 4 আৰু 3 বা 2 আৰু 6 2 আৰু 6 পা আমি 1 পাব নোৱাৰো 4 আৰু 3 পা 1 পাব পাৰো কেনেকৈ পাব পাৰো 3x স্কয়াৰ minus 4 minus 3x minus 4 বাকিখিনি কৈ নিদিও বাকিখিনি তোমালকে নিজে কৰিবা ঠিক আছে